সকলোকে সহজে বিশ্বাস নকৰিব, কাৰণ চেনি আৰু নিমখৰ ৰং একেই, কিন্তু সোৱাদ বেলেগ বেলেগ। জীৱনত হিংসা কৰা মানুহ পাবলৈ কাৰো লগত আপুনি কাজিয়া কৰিব নালাগে। আপুনি জীৱনত উন্নতি কৰক, হিংসা কৰা মানুহ বহুত আহিব। মানুহৰ সকলোতকৈ মূল্যৱান বস্তুটো হৈছে সময়। সেয়েহে সময়ক সন্মান কৰক, সৎ ব্যৱহাৰ কৰক। প্ৰয়োজন শেষ হ'লে মানুহে ভগৱানক প্ৰাৰ্থনা কৰিব পাহৰি যায়। তেতিয়াহ'লে মানুহে মানুহক মনত ক'ত ৰাখিব? সকলো মানুহেই বেয়া নহয়, কিন্তু বেয়া মানুহে আমাক শিক্ষা দি যায়। মা দেউতাৰ মনত নিজৰ সন্তানৰ সোণৰ লাডুতকৈ কম নহয়। নিজৰ সন্তানে কৰা যিকোনো ভুল গাত পাতি ল'ব পাৰে। সেয়াই হৈছে আমাৰ মা দেউতা। আপোনাৰ লগত কাৰোবাৰ সম্পৰ্ক যিমানেই বেয়া নহওক কেতিয়াও নাভাঙিব, কাৰণ পানী যিমানেই লেতেৰা নহওক কিয় খাব নোৱাৰিলেও জুইটো নুমুৱাব পাৰি। দুখত ভগা মানুহ এজনে এদিন নহয় এদিন সুখী হ'ব পাৰে, কিন্তু কাৰোবাক দুখ দিয়া মানুহ এজনে কেতিয়াও সুখী হ'ব নোৱাৰে। তিনিটা বস্তু জীৱনত কেতিয়াও নাভাঙিব: বিশ্বাস, প্ৰতিজ্ঞা আৰু হৃদয়। কাৰণ যেতিয়া এইকেইটা ভাঙে গোটেই জীৱন ভংগ হ'ব পাৰে। সময় জীৱনত সদায় নাথাকে, কিন্তু বেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ সদায় মনত থাকে। ক'বলৈ ভাল টকা পইচাৰে সকলো নহয় বুলি, কিন্তু জীৱনত টকা নাথাকিলে গম পোৱা যায় জীৱনটো কিমান কঠিন। তুমি মোৰ দৰে হ'ব নোৱাৰা, ময়ো তোমাৰ দৰে হ'ব নোৱাৰোঁ। সেয়ে আনৰ লগত তুলনা কৰি নিজক দুখ দি বাদ দিয়া। সকলোৱে নিজৰ স্থানত শ্ৰেষ্ঠ। চিতাই মানুহক এদিন জ্বলায়, কিন্তু চিন্তাই মানুহক সদায় জ্বলায়। চিতাই মানুহক মুক্তি দিয়ে, কিন্তু চিন্তাই মানুহক জীয়াই জীয়াই খুলি খায়। কলম এটা যিমানেই দামী নহওক কিয়, যদি চিয়াহী নাথাকে সেইটো মূল্যহীন। ঠিক মানুহৰ একেই, মানুহ যিমান শিক্ষিত নহওক কিয়, যদি বিবেক নাথাকে সেই জীৱনটো মূল্যহীন। যদিহে ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। যদি চেনেলটোলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব।